যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ নতুন আবেদন। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল এক সোণালী সুযোগ। তো এই সুযোগতে নিজৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। তো অসম চৰকাৰে নতুনকৈ অৰুণোদয় 2.0 আঁচনিৰ জৰিয়তে 2,50,000 হিতাধিকাৰীসকলক নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনি। তো এই বিষয়ত ইয়াতে কি কোৱা হৈছে এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে লিখা আছে অৰুণোদয়ত নতুনকৈ সংযোজন হ'ব 2,50,000 হিতাধিকাৰী। এই আঁচনিত শেহতীয়াকৈ মহিলাৰ উপৰিও তৃতীয় লিংগ আৰু দিব্যাংগসকলকো সামৰি লোৱা হৈছে। তো এতিয়াৰ পৰা মহিলাসকলৰ উপৰিও তৃতীয় লিংগৰ ব্যক্তিসকলেও কিন্তু অৰুণোদয় আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। লগতে আপোনালোকক আৰু এখন নটিফিকেশ্যন দেখুৱাই দিছোঁ। ইয়াতে লিখা আছে অসম চৰকাৰে নতুনকৈ অৰুণোদয় 2.0 আঁচনি আৰম্ভ কৰিব। ইয়াৰ বাবে 3,800 কোটি টকা অসম চৰকাৰে নতুনকৈ আবণ্টন দিছে। তো অসমৰ 2,50,000 মানুহক কিন্তু অৰুণোদয় 2.0 আঁচনিৰ ফৰ্ম প্ৰদান কৰি সিহঁতক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব আৰু প্ৰতিমাহে 1,250 টকাকৈ প্ৰদান কৰিব। লগতে ইয়াতে আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো তাৰপিছত আৰু লিখা আছে আঁচনিখন সম্প্ৰসাৰণ হৈছে তৃতীয় লিংগ আৰু দিব্যাংগজন সকলৰ বাবে। তেতিয়াৰ পৰা অসম চৰকাৰে মহিলাসকলৰ উপৰিও তৃতীয় লিংগ আৰু দিব্যাংগজনসকলৰ বাবেও অৰুণোদয় আঁচনি সম্প্ৰসাৰণ কৰিছে। লগতে আৰু কৈছে যে যিসকল মহিলাৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে সেইসকল মহিলাক নতুনকৈ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত এই দুখন আঁচনিত অন্তৰ্ভুক্ত কৰিব। তো যিসকল মহিলাই আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই ডাইৰেক্ট প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত অন্তৰ্ভুক্ত হৈ যাব। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহে যদি আবেদন কৰিব বিচাৰে তেন্তে আবেদন কেনেকৈ কৰিব আৰু ফৰ্ম কেতিয়া প্ৰকাশ পাব, ফৰ্ম কেনেকৈ ফিল আপ কৰিব, এইবোৰ বিষয়ে যদি জানিব বিচাৰে তেন্তে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ইয়াৰ নেক্সট ভিডিঅ'ত সেইবোৰ বিষয়ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত